ইতিমধ্যে নহয়, বহুত আগতে নিলম্বিত করা হয়েছে। ভবিষ্যতে মাননীয় মুখ্যমন্ত্রী ঠিক করে দিব কি কৰিব লাগে। আমি মুখ্যমন্ত্রীর লগত আছো আৰু এইটো ক্লিয়াৰকে কথা, মানে এতিয়া যি অৱস্থান আপোনালোকে কালি এটা আমি দেখিছো যে মাননীয় মন্ত্ৰী প্ৰাক্তন মন্ত্ৰী গৌতম ৰায়ে তেখেতে বহুত মানে ইমান দিনৰ ৰাজনীতি কৰা মানুহ, তেখেতে কৈ আছে যে গোটেই ইণ্ডিয়াৰ ভিতৰত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী। আমি আৰু কি কওঁ। আৰু এটা বস্তু যে কালি এটা ওলাইছে নহয় যে মুখ্যমন্ত্ৰীৰ কাৰণে আমি ভাৰতৰ সকলে যাক চাণক্য বুলি কয় শ্ৰদ্ধা শ্ৰী অমিত শ্বাহ ডাঙৰীয়া এইটো এডমিট কৰিলে। আমি ক'ব লগা কি আছে, আমি গোটেই অসমখন ঘূৰিলো, দেখিলো। 100ৰ ওপৰত যাব মুখ্যমন্ত্ৰীৰ নেতৃত্বত। হয়, বিজেপি আৰু মিত্ৰ দল লৈ এইটো আপোনালোকে চাওক, সদায় উন্নয়নৰ লগত থাকিব লাগিব। আমিতো এনেকুৱা মানে ভাবাও নাই কেতিয়াও। আমি আগতেও আপোনালোকক কৈছো যেটো ভাল এইটো ভাল ক'বই লাগিব, আৰু যেটো বেয়া এইটো বেয়া ক'বই লাগিব। আজি যিবোৰ টুকটাক যিবোৰ সমস্যা আছে সেইবিলাক কোনে ক্ৰিয়েট কৰিলে? আমি কাৰ লগত যাম? কংগ্ৰেছে ইমান দিন এই গোটেই বস্তুবিলাক ক্ৰিয়েট কৰি ৰাখিলে। আপোনালোকে যদি কংগ্ৰেছৰ হিষ্ট্ৰী চায় তেনেহ'লে মানে মাইনৰিটি মানুহে কংগ্ৰেছৰ ওপৰত কেনেকুৱা আস্থা ৰাখিব? কংগ্ৰেছৰ হিষ্ট্ৰীটো এনেকুৱা আহিব পাৰে, আহি আছেতো, এইটো কি কথা? সেইটো তো আমাৰ প্ৰটকল ভাই, আমাৰ চৰকাৰী সফৰ আমিতো যাবই লাগিব। সেইটো লৈ আমি নিলম্বিত হলো। আমাক দলে কি মানে মুখ্যমন্ত্ৰী আহি আছে হাইলাকান্দি, তেখেতৰ কাৰণে আমি ৱেলকাম কৰাৰ কাৰণে আমি গেটো পাতিলো, আমি ৰিচিভ কৰিলো। সেইটো আমাৰ প্ৰটকল আছে। হয় হয়, সেইটো চাওক, মানে ৰাজনীতিৰ মানুহ য'ত যায় তাত ৰাজনীতি থাকে, এইটো কৈতো লাভ নাই। গোটেইখিনি ক্লিয়াৰ নাই, এতিয়াতো কোৱা নাই, এইটো অলপ লেট হ'ব পাৰে। আছে, এইটো আমি ক'লো নহয় যে মাননীয় মুখ্যমন্ত্ৰী ঠিক কৰি দিব ক'ত কি কৰিব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।